गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात परम ब्रह्म तस्मय श्री गुरुवे नमः। নিউজ হেল্থ প্লাছৰ সুখী মানুহৰ সন্ধানত অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম। প্ৰিয় দৰ্শক, আজি আমাৰ সৈতে উপস্থিত আছে অসমৰ এগৰাকী মহান শিক্ষাগুৰু কামপুৰৰ নিবাসী শ্ৰদ্ধাৰ শ্ৰীযুত সুধাময় দাস। ছাৰ নমস্কাৰ। অনুষ্ঠানলৈ স্বাগতম। হয় ছাৰ, আপোনাক আমাৰ অনুষ্ঠানত পাবলৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ আৰু আপুনিও আমাৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই আপোনাৰ কাষত আজি উপস্থিত থকাৰ সুবিধাকণ কৰি দিলে, গতিকে আপোনাক জয়জতে আমি ধন্যবাদ। পৰম সৌভাগ্য। হয় হয় ছাৰ, আমি প্ৰথম আৰম্ভ কৰোঁ জন্মভূমিৰ পৰা। গতিকে আপোনাৰ জন্মস্থান? মোৰ জন্মস্থানেই কামপুৰী। কামপুৰতে ছাৰ। হয়। 1941 চনৰ হয় 6 মাৰ্চৰ দিনা এই কামপুৰতে, এই ভিতৰতে য'ত মই আছোঁ এতিয়া, মই ইয়াতে জন্মগ্ৰহণ কৰিছোঁ। হয় হয় হয়। তাৰপিছত আপোনাৰ স্কুলীয়া শিক্ষা? স্কুলীয়া শিক্ষা মই ইয়াতে কৰিছোঁ, কামপুৰতে কৰিছোঁ। হয়। কলেজীয়া শিক্ষা ক'ত? কলেজীয়া শিক্ষা কৰিছোঁ কটন কলেজত। হয় হয়। আৰু শেষত গ্ৰেজুৱেশ্যন লৈছোঁ ছেণ্ট এন্থনিজ কলেজ শ্বিলঙৰ পৰা। হয় হয়। আৰু মেথমেটিক্সত মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। হয় হয়। গতিকে ছাৰ, কিবা সোণশিৰীয়া স্মৃতি আপোনাৰ স্কুলীয়া দিনৰ, কলেজীয়া দিনৰ বা কটন কলেজত থাকোঁতে কিবা সোণশিৰীয়া স্মৃতি? সোণশিৰীয়া স্মৃতিটো এটা দুটা নহয়, বহুত আছে। হয়। ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম? হয় ছাৰ, আমি যদি অকণমান কটন কলেজৰ যদি অকণমান স্মৃতি। কটন কলেজত 1960 চনৰ পৰা আমি পঢ়িছিলোঁ। হয়। তেতিয়া কামপুৰ এখন গাঁও, সৰু এখন গাঁও। এই সৰু গাঁৱৰ পৰা ক্লাছ 8-9ত পঢ়ি থাকোঁতেই মোৰ মনত কি কাৰণে এটা ভাৱ আহিল যে কলেজত যদি পঢ়িব লাগে মই কটন কলেজতে পঢ়িম। ইয়াৰকৈ গুৱাহাটী গৈছোঁ, বাহিৰৰ পৰা কটন কলেজ দেখিছোঁ, ল'ৰা ছোৱালী অহা যোৱা কৰা দেখিছে। তেতিয়াই মোৰ মনত এটা সপোন খেলাই গ'ল যে মই যদি পঢ়িব লাগে, কলেজত যদি পঢ়িব লাগে আৰু কটন কলেজতে পঢ়িব লাগিব। কিন্তু কটন কলেজত পঢ়িম বুলি ক'লেতো পঢ়িব নোৱাৰিম, তাৰ বাবে নিজক প্ৰস্তুত কৰিব লাগিব, পঢ়া শুনা কৰিব লাগিব, অন্তত ভাল নম্বৰ লৈ। কমেও তেতিয়া প্ৰথম বিভাগত উত্তীৰ্ণ। আপোনালোকৰ দিনতো আৰু বেছি জটিল আছিলে তাত নামভৰ্তি কৰিব পৰা? নামভৰ্তি এতিয়া আমাৰ জটিল নাছিল, তেতিয়া ইণ্টাৰভিউ এটা নামতহে হৈছিলে। আৰু প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলে নামভৰ্তিটো উজু আছিলে। আৰু আমাৰ দিনৰ কথা কওঁ, তেতিয়া গোটেই অসমত আমি জানো 311জনে আমি প্ৰথম বিভাগ পাইছিলোঁ। তাতে কামপুৰ, এতিয়া হায়াৰ ছেকেণ্ডেৰী, তেতিয়া কামপুৰ হাইস্কুল আছিলে, তেতিয়া আমি দুজনেহে প্ৰথম বিভাগ পাইছিলোঁ, মই আৰু মোৰ ভাই মানিক দাসে। গতিকে খুব কঠিন আছিল তেতিয়া। 1000 নম্বৰৰ আমি পৰীক্ষা দিছিলোঁ। অকল ইংৰাজীতে আছিল 300 নম্বৰ, ফাৰ্ষ্ট পেপাৰ, ছেকেণ্ড পেপাৰ, থাৰ্ড পেপাৰ। আৰু থাৰ্ড পেপাৰখন আছিল আনচিন। কি প্ৰশ্ন আহিব, ক'ৰ পৰা আহিব, কোনেও ক'ব নোৱাৰে। ফাৰ্ষ্ট পেপাৰ প্ৰ'জ আৰু ছেকেণ্ড পেপাৰ পয়েট্ৰি, আৰু থাৰ্ড পেপাৰ হ'ল আনচিন আছিলে। অসমীয়াত আছিলে 200 নম্বৰ, হিষ্ট্ৰী আছিলে, জিঅ'গ্ৰাফী আছিলে, আৰু সংস্কৃত আমাৰ দিনত বাধ্যতামূলক আছিলে। সেইমতে পঢ়া শুনা কৰিছিলোঁ, প্ৰস্তুত কৰিছিলোঁ, প্ৰথম বিভাগ পালোঁ আৰু কটন কলেজলৈকে গ'লোঁ। কিন্তু গাঁৱলীয়া পৰিৱেশৰ পৰা তাত গৈছোঁ আৰু আছিলোঁ হোষ্টেলত। কেতিয়াও হোষ্টেলত থাকি পোৱা নাই, গতিকে অলপ অস্বাভাৱিক যেন লাগিছিলে। কিন্তু সেইখিনি সময়তে 1960 চনৰ আগে আপোনালোকে জানে যে অসমত ভাষা আন্দোলন হৈছিলে। গতিকে অসমত ভাষা আন্দোলন হোৱাৰ সময়ত, তেতিয়াৰ দিনত মই বঙালী সম্প্ৰদায়ৰ ল'ৰা, আপুনি জানে, বহুতে মানা কৰিছিল তাত পঢ়িবৰ কাৰণে। মই কৈছোঁ নাই, পঢ়িবলগীয়া যদি হয় মই কটন কলেজতে পঢ়িম। গতিকে কটন কলেজতে পঢ়িলোঁ। আৰু দুৰ্ভাগ্যবশতঃ মোৰ ৰুমমেট এজন পৰিলে কৰিমগঞ্জৰ ল'ৰা এজন। মোৰ লগত চব অসমীয়া ল'ৰা আহে, অসমীয়াতে কথা পাতোঁ, গোটেইবোৰ চালচলন হয়। তেতিয়া তেওঁ ৱাৰ্ডেনত গৈ কমপ্লেইন দিলে যে মোক বেলেগ এটা ৰুম দিয়ক। বোলে কিয়? যে মোৰ ৰুমমেট এনেকুৱা অসমীয়া ল'ৰাবোৰ আহি থাকে আৰু মোৰ ভয় লাগে। তেতিয়া এটা পৰিৱেশ তেনেকুৱা আছিলে। তেওঁ ক'লে কিয়? এইটো সুধাময় দাসটো অসমীয়া ল'ৰা, কোনে কৈছে বঙালী ল'ৰা বুলি? মই আহি ইমান বুজালোঁ, তেওঁক মই পতিয়ন নিয়াব নোৱাৰিলোঁ। পিছত ল'ৰাজনে ট্ৰেন্সফাৰ লৈ আকৌ কৰিমগঞ্জলৈ গুচি গ'ল। এইটো মোৰ জীৱনৰ এটা ডাঙৰ ঘটনা। এইটো হ'ব নালাগিছিল। ইয়াৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতেও তেনেকুৱা হৈছে। মই এতিয়া হল 4 ডক্টৰ ভুৱনেশ্বৰ বৰুৱা ছাত্ৰাবাস, মই প্ৰিফেক্ট আছিলোঁ। সেই প্ৰিফেক্ট থাকোঁতে শিলচৰৰ ল'ৰা ছোৱালীবোৰ মানে অবাক হৈ গ'ল যে সুধাময় দাস ইউনিভাৰ্চিটিৰ হোষ্টেলৰ প্ৰিফেক্ট কেনেকৈ হ'ল। আহি পেলাই মোৰ লগত দেখা শুনা কৰে, কথা বতৰা পাতে।
মানে ইমান লক্ষ্য যে কেনেকৈ হ'ব পাৰে এইটো তেতিয়াৰ দিনত যিটো পৰিৱেশ আছিলে সেই পৰিৱেশটোৰ কথা মই কৈছোঁ এইটো তেনেকুৱা এটা অৱস্থা আছিলে এই তেনেকুৱা অৱস্থাতে আমি কটন কলেজত পঢ়িছিলোঁ তেতিয়া দুদিন পিছে পিছে ইটো সিটো নহয় কিবা আন্দোলন কিবা কিবি হৈ থাকে ৰঞ্জিত বৰদুজনৰ মৃত্যু হোৱা বেছি দিন হোৱাই নাই কিন্তু তেনেকুৱা অৱস্থাতে কটন কলেজত পঢ়িছিলোঁ আৰু এটা কথা জানিছিলোঁ ছাত্ৰ জীৱন মাইনাছ হোষ্টেল লাইফ ইকুৱেল টু নীল ইকুৱেল টু গ্ৰেট জিৰ' গতিকে হোষ্টেল জীৱনৰ যিখিনি পাব লাগে বিভিন্ন ঠাইৰ ল'ৰা আমি লগ পাইছোঁ কথা পাতিছোঁ কিন্তু এটা কথা এতিয়া মই আচৰিত হওঁ তেতিয়াৰ কটন কলেজ আৰু এতিয়াৰ কটন কলেজ আজিৰ ল'ৰা ছোৱালীয়ে শুনিতো অলপ টানেই পাব ইমান কঠিন নিয়ম কানুন আছিলে 5টা বজাৰ লগে লগে হোষ্টেলৰ ভিতৰত সোমাব লাগিব বেল মাৰি ঘণ্টা মাৰে 5টাত সোমাব লাগিব তাত ৱাৰ্ডেন আছিলে এজন সেই ৱাৰ্ডেনে প্ৰত্যেক ৰুমে ৰুমে গৈ চেক কৰে ল'ৰাবোৰ ৰুমে ৰুমে আছেনে নাই পঢ়া শুনা কৰিছেনে নাই এনেকুৱা কঠিন নিয়মানুৱৰ্তিতাৰ মাজেৰে আমি তেতিয়া হোষ্টেলত আছিলোঁ এবাৰ মোৰ ISC ফাইনেল পৰীক্ষা হ'ব আৰু মই আৰু এজন ল'ৰা কোকৰাঝাৰৰ অলপ ফ্ৰী হ'ম বুলি ওলাই গ'লোঁ বজাৰলৈ আহিলোঁ আহি দেখোঁ আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোৰ ওচৰতে মই DT হোষ্টেলত আছিলোঁ দীঘলী পুখুৰৰ পূবপাৰ যিটো হোষ্টেল DT হোষ্টেল এতিয়াতো প্ৰফেচাৰৰ কলনী কৰিলে সেই তাত আমি আছিলোঁ তাৰ ওচৰতে ৰবীন্দ্ৰ ভৱন তাৰ ওচৰতে মিউজিয়াম তাৰ ওচৰতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত ভূপেন হাজৰিকাৰ মিউজিক কিবা হ'ব এইফালে আহিলোঁ দেখিলোঁ ভূপেন হাজৰিকাৰ সংগীতানুষ্ঠান লোভ সম্বোধন কৰিব নোৱাৰিলোঁ আৰু অলপ চাই যাওঁচোন কিটো হয় সোমাই যাওঁ এতিয়া সোমাই গ'লোঁ সোমাই গ'ল ভূপেন হাজৰিকাৰ গান শুনি আৰু ক'ত আহিব পাৰোঁ থিয় আৰু বহিবতো চিটেই নাই তেতিয়া থিয় গান টান শুনিতো সোমাই আহোঁতে দেৰি হ'ল ৱাৰ্ডেনে গীততে ৰৈ আছে এইফালে আহা ক'ত গৈছিলা ক'লো গোটেই সঁচা কথাই কৈ দিলোঁ এনেকৈ আহি আছিলোঁ হঠাতে ভূপেন হাজৰিকাৰ সংগীত শুনিলোঁ লোভ সামৰিব নোৱাৰিলোঁ ছাৰ গুচি গ'লোঁ আৰু কিমান সময় তাত গ'ল মই ক'ব নোৱাৰোঁ কাইলৈ পৰীক্ষা আছে কি আছে ইংলিছ পঢ়িব নালাগে ছাৰ মই কোৰ্চ মই শেষ কৰি থৈছোঁ বহুত কনফিডেঞ্চ মই কৈছোঁ যে মই কোৰ্চ মই শেষ কৰি থৈছোঁ একো অসুবিধা নহয় যোৱা একো নকৰিলে কিজানি ফাইন লয় এইবোৰ কলেজৰ অভিজ্ঞতা কিছুমান আছে এনেকুৱা আৰু বহুত আছে ছাৰ পিছত চাকৰি জীৱন আপুনি কেতিয়া আৰম্ভ কৰিলে চাকৰি জীৱন আৰম্ভ কৰিলোঁ ইউনিভাৰ্চিটিৰ পৰা ওলাই অহাৰ পিছত মই ফুৰিবলৈ গৈছিলোঁ চেপনলৈ মৰাণৰ ওচৰত এখন ঠাই চেপন তাত মোৰ বন্ধু এজন আছে তাত গ'লোঁ তেতিয়া চাকৰিৰ বৰ অসুবিধা বৰ টান ৰিক্সা চলাওঁ আমি দুয়ো ভাই গুৱাহাটী কৰি গ'ল যাৰ সেই সময়ত আমি মানুহ ইঞ্জিনিয়াৰসকলৰ চাকৰি নাই অটো দিছিলে চৰকাৰে চলাবৰ কাৰণে ইঞ্জিনিয়াৰসকলক সেই তেনেকুৱা যুগৰ চাকৰি বাকৰি ক'তো নাই বেগ তেতিয়া নেশ্যনেলাইজ হোৱা নাই আৰু আমি গ্ৰেজুৱেশ্যন হোৱাৰ পিছত মই প্ৰায় 10 বছৰলৈকে আমাৰ SCS পৰীক্ষা হোৱা নাই এই মনে মনে কল্পনা কৰি আছোঁ SCS দিম এতিয়াৰ দৰে বছৰে SCS তেতিয়া হোৱা নাছিলে কণ্টিনিউৱাছ 10 বছৰ SCSৰ কোনো পৰীক্ষাই হোৱা নাই গতিকে তালৈ গ'লোঁ ফুৰিলোঁ আফ্ৰান ট্ৰিবিউন পেপাৰখন পালোঁ তাত দেখিলোঁ শিক্ষক লাগে ঠাই এখনৰ নাম পালোঁ গোলাঘাটৰ ওচৰৰ এপ্লাই কৰি দিলোঁ তাৰপিছত ইণ্টাৰভিউলৈ মাতিলে গ'লোঁ ঠাইডোখৰ ক'ত মই মেপ চাইহে গৈছোঁ এছেছমেণ্ট সুধি লৈছোঁ তাত ৰেলৱে ষ্টেচন আছেনে নাই মই কেনেকৈ যাম সুধি গ'লোঁ গৈ দেখোঁ অবাক কাণ্ড এইটো 1967ৰ কথা মানে নিবনুৱা সমস্যা কেনেকুৱা এটা ৰূপ লৈছিলে তাৰ পৰা পাম আমি যে BSc টিচাৰ এজন লাগে সেই ভিতৰুৱা এখন ঠাই একদম ভিতৰুৱা এখন ঠাই নাগা পাহাৰৰ সংলগ্নই গোলাঘাটৰ ওচৰৰ সৰু পথাৰৰ ওচৰতে তাত 13জন BSc টিচাৰে ইণ্টাৰভিউ দিবলৈ গৈছে মোকতো তেতিয়াই অবাক হ'লোঁ বুলি যাম এজন দুজনক চাগে মাতিব 13জনৰ এজনকৈ ইণ্টাৰভিউ লৈছে কিন্তু ভাগ্য হ'ল মই প্ৰথম হ'লোঁ তাত পালোঁ গুচি গ'লোঁ এনেকৈ মাষ্টৰী কৰিম শিক্ষক হ'ম মই তেনেকৈ খুব এটা কোনো আকাংক্ষা হয়তো নকৰে কোনেও আজিৰ যুগতো নকৰে আৰু তেতিয়াতো আৰু কৰা নাছিলে হ'লোঁ
কিন্তু হৈ মই ইমান ভাল পালোঁ, ল'ৰা ছোৱালীৰ পৰা ইমান মৰম চেনেহ পালোঁ, সেই অঞ্চলৰ ৰাইজৰ পৰা ইমান মৰম চেনেহ পালোঁ। তেতিয়া ভাবিলোঁ মই ৰিথি মই কেনেকৈ যাম, কিমান আপোন বাৰু কিমান মানে পাইছোঁ ল'ৰা ছোৱালীৰ, ইমান আন্তৰিকতাৰে লৈছে। তাতে কিমান বছৰ আপুনি কৰিলে ছাৰ? মই তাত 8 বছৰ কৰিলোঁ। তাত 8 বছৰ কৰিলে? 8 বছৰ কৰিলোঁ। তেতিয়া কামপুৰলৈ মই আহিব খোজা নাছিলেতো। তেতিয়া কামপুৰ গাৰ্লছ হাই স্কুলৰ হেডমাষ্টাৰ আছিলে প্ৰয়াত আদিত্য লস্কৰ ডাঙৰীয়া, তেওঁ জোৰ কৰি মোক ইয়াতে লৈ আহিলে। তেতিয়া মই তাৰ ৰিজাইন দিয়াই নাই। জোৰ কৰিলে আৰু ঘৰতো চবেই জোৰ কৰিলে যে কিয় ইমান আঁতৰত গৈ কৰিব লাগে, ইয়াতে কৰিব লাগে। কিন্তু মৰমখিনিয়ে তাৰ সেই অঞ্চলৰ মৰমখিনি এতিয়াও পাহৰা নাই, মই এতিয়াও যাওঁ, এতিয়াও মই যাওঁ। কোনোবা ঢুকালে, কাৰোবাৰ বিয়া বাৰু হ'লে, কোনোবাই মাতিলে, মই যোৱা বছৰো গৈ আহিছোঁ। সেই বান্ধৱটো মই এৰিব নোৱাৰোঁ। আৰু শিক্ষকতাৰ যিটো মাদকতা, যিটো মাধুৰ্য মই তাতহে পালোঁ। অন্য চাকৰি কৰিলে কি কৰিলোহেঁতেন মই নাজানো, কিন্তু মই বোধ কৰোঁ বিফল হ'লোহেঁতেন। ঈশ্বৰে মোক শিক্ষক হ'বলৈকে পঠিয়াইছে আৰু মই শিক্ষকে হ'লোঁ। তাৰ ল'ৰা ছোৱালীবোৰ লগ পালে এতিয়াও মোৰ ভাল লাগে। ইয়াতো সেই একেই কথা। মই কামপুৰ গাৰ্লছ হাইস্কুলত আপুনি কিমান মানে কেতিয়া আপুনি জইন কৰিলে? মই 76ত জইন কৰিছোঁ। তাৰপিছতে অসম আন্দোলন আৰম্ভ হ'ল। অসম আন্দোলন ঘূৰি ফুৰিবলগীয়া হ'ল, প্ৰায়ে পলাই ফুৰিবলগীয়া হয়। পুলিচে দুদিন পিছে পিছে ঘূৰি ফুৰে। অ'ত ত'ত সজাগতাৰ কাৰণে মেল মিটিং কৰিবলগীয়া হয়, মেল মিটিংবিলাকত যাওঁ। ছাত্ৰ সন্থাই মাতি মাতি নিয়ে, গোটেই পাতো আৰু প্ৰায় 2 বাৰ জেল খালোঁ। এবাৰ নগাঁও জেলত এমাহ আৰু গুৱাহাটী স্পীচিছ জেলত এমাহ। তেতিয়া অসম আন্দোলনৰ প্ৰায়খিনি নেতা, নিবাৰণ বৰাকে আদি কৰি সৰহ সংখ্যক নেতাকে গুৱাহাটী স্পেচিয়েল জেলত থাকোঁতে মই একেলগে লগ পাইছোঁ। নিবাৰণ বৰাৰ মোৰ প্ৰায় একেলগেই আছিলে। তাতো এটা ঘটনা ঘটিল, খুব দবা খেলে। নিবাৰণ বৰা ডাঙৰীয়া মানে চেম্পিয়ন, তেওঁ কোনেও ক'লে নোৱাৰে। তেতিয়া লখিমপুৰৰ এজন এতিয়া ঢুকাল তেখেত এটা এডভকেট, তেখেতে কিবা উপায়েৰে গম পালে যে মই দবা খেলিবলৈ জানো। মই কোনো প্ৰকাশ কৰা নাই। দবা খেলিব জানো বা কিবা কেৰম বৰ্ডে খেলি থাকোঁ, এইটো মই খেলা নাই। কিবা উপায়েৰে কাৰোবাৰ পৰা গম পালে আপুনি খেলিব লাগিব যিটো, এই মই তেখেতৰ লগত মই কেনেকৈ দবা খেলিম। গোটেই অসম আন্দোলনৰ তেখেতে থিংক টেংক, তেখেতৰ লগত দবা মই খেলিব নোৱাৰিম, মোৰতো সেইটো নোৱাৰিম, নাই খেলিব লাগিব খেলত। খেলিলোঁ, ভাগ্য নে দুৰ্ভাগ্য, মই জিকিলোঁ। সেয়ে গোটেই হুলস্থুল লাগিব, সদায় জিকি থাকে। আজি পালে মজাটো। তেতিয়া মই ভাবিছোঁ মই আচলতে হাৰিব লাগিছিল। তেখেতৰ মান সন্মানৰ ফলত চাই মই হাৰিব লাগিছিল, কিন্তু খেলটো খেলেই আৰু এনেকুৱা অভিজ্ঞতা স্মৃতিবোৰ এতিয়া মনলৈ আহে। তেনেকুৱা ধেৰ অভিজ্ঞতা আছে। কামপুৰ গাৰ্লছ হাইস্কুলত আপুনি কিমান বছৰ ধৰি চাকৰি কৰিলে? প্ৰায় 25 বছৰ। মানে আপুনি অৱসৰ লৈছে সেই স্কুলৰ? অৱসৰ স্কুল। আৰু কামপুৰ অঞ্চলৰ বহু ছাত্ৰীয়ে আপোনাক আজিও স্মৰণ কৰে। আমি য'তেই ইণ্টাৰভিউ লওঁ, কেতিয়াবা যদি তেওঁলোকৰ ইণ্টাৰভিউ লওঁ, তেতিয়াহ'লে ইণ্টাৰভিউত আপোনাৰ কথা ওলায়ে ছাৰ। গতিকে সেই ছাত্ৰীসকলৰ মৰম, সেই মৰমখিনিয়ে আপুনি কেনেকুৱা ধৰণৰ প্ৰাপ্তি বুলি ভাবে? এইটো এটা মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি এইটোৱেই। আগত এবাৰ কৈছোঁ, আকৌ ক'ম, মই শিক্ষকতাৰ বাহিৰে অন্য যদি ক'ৰবাত চাকৰি কৰিলোহেঁতেন মই ব্যৰ্থ হ'লোহেঁতেন। আকৌ কৈছোঁ, মোক যে ঈশ্বৰে এই কামটো কৰিবৰ কাৰণে পঠিয়াইছে, মই মনে প্ৰাণে এই বৃত্তিটো মই গ্ৰহণ কৰিলোঁ যে কিবা এটা দিব লাগে। মই বৰপথাৰৰ পৰা ইয়ালৈ অহাৰ আৰু এটা কাৰণ সেইটোৱেই যে সন্তানক যদি মানুহ কৰিব লাগে, ভাল মানুহ যদি কৰিব লাগে, সমাজখন যদি গঢ়িব লাগে, প্ৰথমতে মাতৃসকলক গঢ়িব লাগিব। সেইখন বইজ কম্বাইন আছিলে সেইখন। গতিকে গাৰ্লছ হাইস্কুলত যেতিয়া মাতিছে মই অলপ ভালেই পালোঁ। মই আহিব খোজা নাছিলোঁ আৰু হেডমাষ্টাৰে মোক বাধাও দিছিলোঁ যে আপুনি নাযাব, আপুনি ইয়াতে থাকক। এতিয়া দেখিলোঁ যে স্ত্ৰী শিক্ষাক বেছি গুৰুত্ব দিব লাগে, সেইকাৰণে মই ইয়ালৈ গুচি আহিলোঁ আৰু পালোঁ। ইয়াতো মই পালোঁ ছাত্ৰ ছাত্ৰীৰ পৰা। মই কিমান দিব পাৰিলোঁ মই নাজানো, কিন্তু মই বহুত পাইছোঁ। মই কিমান দিছোঁ মই নিজে ভালদৰে ক'ব নোৱাৰিম, কিন্তু মই পাইছোঁ ছাত্ৰ ছাত্ৰীৰ পৰা, অভিভাৱকসকলৰ পৰা, গাঁৱে ভূঞে চাৰিওফালে য'তেই যাওঁ মই জোখতকৈ বেছিয়েই পাইছোঁ নেকি মই পাইছোঁ। তাৰপিছতো এটা কথা আপোনালোকে জানেনে নাজানে মই নাজানো, ৰিটায়াৰ কৰাৰ পিছত মই কি কৰিম। এটা পলিটিকেল পাৰ্টি লাগিল মোৰ লগত,
কাৰণ ভাষণবোৰ দি ফুৰো নহয়, মেলে মুঠকে ভাষণবোৰ দি থাকোঁ, কি দিওঁ কি নাযাওঁ একো নাজানো, কোনো প্ৰিপেৰেশ্যনে ক'ব লাগে কিবা কিবি কৈ দিওঁ, কিন্তু শ্ৰোতাসকলে বোলে ভাল পায়। কি ভাল পায় মই নাজানো, কিমান গভীৰতা আছে মই সেইটো নাজানো, কিন্তু কওঁ। তেতিয়া কেইজনমান লাগিলে আৰু মোক নাম নকওঁ পাৰ্টিটোৰ, যে আপুনি পলিটিক্সলৈ আহক। এতিয়া মোৰো অলপ ভাবিলোঁ কথাটো, যাম নেকি। ৰিটায়াৰ কৰোঁতে এতিয়া কি কৰিম, কিবা এটাতো পঢ়িব লাগিব, সোমাই থাকিবতো নোৱাৰোঁ। তাৰপিছত ভাবিলোঁ কি কৰিম এতিয়া। ঠিক তেনেতে গুৱাহাটীৰ পৰা কল এটা আহিল। তাৰ আগে আমি কম্পিউটাৰ শংকৰদেৱ বিদ্যা নিকেতন স্কুলখন খুলিছিলোঁ। কাৰণ বৰ্তমানে আমাৰ যিটো শিক্ষা ব্যৱস্থা যিটো শিক্ষা পদ্ধতি, তাত আমি বৰ সন্তুষ্ট হোৱা নাছিলোঁ। এই শিক্ষা পদ্ধতিৰে ল'ৰা ছোৱালীক পেৰট লাৰ্ণিঙৰ মাধ্যমেৰে আমি গ্ৰেজুৱেট কৰিব পাৰিম, মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ কৰিব পাৰিম, ডাক্তৰ কৰিব পাৰিম, ইঞ্জিনিয়াৰিং কৰিব পাৰিম, কিন্তু মানৱীয় গুণসম্পন্ন প্ৰকৃত মানুহ আমি তৈয়াৰ কৰিব নোৱাৰিম। গতিকে আমাক এনেকুৱা এটা শিক্ষা ব্যৱস্থা লাগে, যি শিক্ষা ব্যৱস্থাই নৈতিকতাৰ শিক্ষাৰ মাধ্যমেৰে মানুহক মানুহ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰে। তেতিয়া আমি শিশু শিক্ষা সমিতিৰ শংকৰদেৱ নিকেতনবিলাকৰ কথা অলপ শুনিছিলোঁ। মোৰ এজন বন্ধু নগাঁৱতে আছিল, প্ৰয়াত জানে কামপুৰৰ নৱকান্ত বৰুৱা, তেওঁৰ স্কুললৈ আমি প্ৰায়ে যাওঁ। গতিকে এইটো কেনেকুৱা স্কুলত আমি কম্পিউটাৰত খুলিব পাৰোঁ। তাৰপিছত বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে আমি কম্পিউটাৰত খুলিলোঁ। সেই কম্পিউটাৰত খুলি চলোৱাৰ পিছতে গুৱাহাটীৰ পৰা আহিল যে আপুনি কম্পিউটাৰত থাকিলে নহ'ব, আপুনি আমাৰ লগলৈ আহক। তাতো মোৰ ইচ্ছা নাছিলে, তাতো মোক জোৰ কৰি লৈ গ'ল। সহকাৰী সম্পাদক, পিছত সম্পাদক কিবা কিবি দায়িত্ব দিলে, আৰু গোটেই অসমৰ সহকাৰী সম্পাদকৰ দায়িত্ব দিলে। তাৰপিছত গোটেই অসমৰ শিক্ষকসকলৰ যিটো প্ৰশিক্ষণ হয়, সেই শিক্ষক প্ৰশিক্ষণৰ দায়িত্বটো মোক দি দিলে। মইতো আৰু বিমাৰত পৰিলোঁ। মই নিজে কোনো প্ৰশিক্ষণ লোৱাই নাই, মই BEd পাছ কৰা নাই, BT পাছ কৰা নাই। মই নিজৰ পদ্ধতিৰে যেনেকৈ যি বুজিছোঁ মই তেনেকৈ শিকাই গ'লোঁ। তাৰপিছত আকৌতো পঢ়া শুনা কৰিবলগীয়া হ'ল, BEd MAd কোৰ্চটো আকৌ পঢ়িবলগীয়া হ'ল, গোটেই কিতাপ পত্ৰ আনি পঢ়িলোঁ। গোটেই প্ৰশিক্ষণৰ দায়িত্বটো মই ল'লোঁ। গোটেই অসমত গোটেই শিক্ষকসকলক গোটাই লৈ টিচিং কি, লাৰ্ণিং কি, হোৱাট আৰ দ্য স্কিলছ অফ টিচিং, হোৱাট টু ডু ইন দ্য ক্লাছৰুম এণ্ড হোৱাট নট টু ডু, হোৱাট ইজ এডুকেশ্যন, এই গোটেইবিলাকৰ ওপৰত পঢ়া শুনা কৰি, আৰু মোৰ তাত মানুহো লগ পাইছিলোঁ, গোটেইখিনি লগ লাগি এটা গঢ় দিলোঁ। কিন্তু এটাই ভাল যে শিক্ষকসকলৰ পৰা মই পজিটিভ ৰিজাল্ট পাইছোঁ, শিক্ষকসকলেও খুব ভাল পাইছে। এতিয়া মোক মাতি থাকে, মই যাওঁ, আৰু এই কামটো মই খুব ভাল পালোঁ। যিহেতুৱে খুব সুন্দৰ, সেইটো কৰিবলৈ শিক্ষকেই লাগিব। কাৰণ শিক্ষক যদি ভাল হয়, ছাত্ৰ ভাল হ'ব। যেনে শিক্ষক তেনে ছাত্ৰ, আৰু যেনে ছাত্ৰ তেনে ৰাষ্ট্ৰ। ৰাষ্ট্ৰ যদি আমি নিৰ্মাণ কৰিব খুজিছোঁ, আমি ছাত্ৰসকলৰ পৰা আৰম্ভ কৰিব লাগিব। এজন শিক্ষাবিদে কৈছিলে, দি ডেষ্টিনি অফ আৱাৰ নেশ্যন ইজ বিং শেপড ইন আৱাৰ ক্লাছৰুম। এখন ৰাষ্ট্ৰৰ ভৱিষ্যত পাৰ্লিয়ামেণ্টত গঢ় নলয়, ধৰ্মানুষ্ঠানবিলাকত গঢ় নলয়, গঢ় লয় এখন বিদ্যালয়ৰ চাৰিবেৰৰ মাজত। এখন বিদ্যালয়ৰ চাৰিবেৰৰ মাজত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যিটো ভাৱৰ আদান প্ৰদান হয়, সেই ভাৱৰ আদান প্ৰদানে এখন ৰাষ্ট্ৰৰ মানদণ্ড নিৰ্ণয় কৰে। সেই ক্লাছৰুমত শ্ৰেণীকক্ষত যদি ভালদৰে আদান প্ৰদান হয়, ল'ৰা ছোৱালীয়ে ভাল শিক্ষা যদি পায়, ৰাষ্ট্ৰখন কেতিয়াও বেয়া হ'ব নোৱাৰে নহয়। আজি যিবোৰ অশান্তি, দুৰ্নীতি এইবোৰ হৈছে, কিয় হৈছে? এই শিক্ষা ব্যৱস্থাৰ এই ব্যৱস্থাটো নাইতো মানুহক মানুহ হিচাপে নিৰ্মাণ কৰাৰ। কোৱা হয় ডাঙৰ ডাঙৰ সুৰেৰে আমি কওঁ যে এডুকেশ্যন ইজ এ মেন মেকিং প্ৰচেছ, কিন্তু এডুকেশ্যন ইজ এ মেন মেকিং প্ৰচেছ হৈ থকা নাই নহয়। এডুকেশ্যন ইজ বিকামিং মানি মেকিং প্ৰচেছ। আমি টকাৰ পিছে পিছে দৌৰিছোঁ। ক'ত পঢ়িলে কি পঢ়িলে আমি বেছি ধন আহৰণ কৰিব পাৰিম, সেইকাৰণে দৌৰিছোঁ। সেইকাৰণে নৈতিকতাৰ পতন হৈছে, মূল্যবোধৰ স্খলন হৈছে। ইয়াৰ মূল কাৰণ কিন্তু শিক্ষা ব্যৱস্থা। শিক্ষা ব্যৱস্থাই বাকী চব দিলে, ল'ৰা ছোৱালী গুণী জ্ঞানী কৰিবলৈ চব দিলে, কিন্তু ল'ৰা ছোৱালী মানুহ হ'বলৈ যিখিনি শিক্ষা লাগে সেইখিনি শিক্ষা আজিলৈকে দিব নোৱাৰিলে। আৰু সেইটোতে আমাৰ আক্ষেপ, আৰু সেইখিনিকে আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ এটা বিভিন্ন শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে। খুব সুন্দৰ ছাৰ। গতিকে ছাৰ এইখিনিতে মই এটা প্ৰশ্ন মোৰ মনলৈ আহিছে যে আপুনি ছাত্ৰ ছাত্ৰীসকলৰ লগত সুদীৰ্ঘ
35 বছৰ আপুনি ছাত্ৰ ছাত্ৰীসকলৰ লগত আছে গতিকে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আপুনি পঢ়ায় যিকোনো এটা বিষয় আপুনি বিজ্ঞান আৰু অংক বিষয়টোৱে আপুনি পঢ়াইছিলে হয় গতিকে তাৰ লগে লগে আপুনি আমি যিহেতু ময়ো যিহেতু কামপুৰৰ এগৰাকী এজন ল'ৰা গতিকে মই জানো যে আপুনি মানে সমান্তৰালকৈ আপুনি বিজ্ঞান আৰু অংকৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলক সুবিধা পালে আপুনি মানসিক স্বাস্থ্যৰ দিশটোৰ ওপৰতো আপুনি গুৰুত্ব দিছিলে এইটো ভাল প্ৰশ্ন হয় হয় গতিকে ছাৰ আমাৰ এই অনুষ্ঠানটো বহু ছাত্ৰ ছাত্ৰী চাই আছে গতিকে এগৰাকী ছাত্ৰ বা ছাত্ৰী তেওঁ জীৱনত আগবাঢ়ি যাবলৈ হ'লে তেওঁ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো কিমান জৰুৰী লাগিব শাৰীৰিক স্বাস্থ্যও লাগিব মানসিক স্বাস্থ্যও লাগিব গুড মাইণ্ড ইন এ গুড হেল্থ স্বাস্থ্য ভালে লাগিব আৰু মই শিক্ষকতা যদিও কৰি আছিলোঁ আকৌ ক্লাছৰুম টিচিঙৰ ওপৰত মই ডিপেণ্ড কৰা নাছিলোঁ কামপুৰত বিশেষকৈ আহোঁতে গোটেই ছাত্ৰ সন্থাৰ সকলো কাৰ্যসূচীতে আমি অংশগ্ৰহণ কৰিছিলোঁ ৰিচাইটেশ্যন কেনেকৈ কৰিব লাগে ৰিচাইটেশ্যন মই শিকাইছিলোঁ আৰু মোৰ এটা প্ৰিয় বিষয় আছিলে ৰিচাইটেশ্যন আবৃত্তি কৰি মই বৰ ভাল পাইছিলোঁ আৰু কলেজতো মই আবৃত্তি কৰিছিলোঁ কিন্তু ল'ৰা ছোৱালীক আবৃত্তি কৰিবলৈ শিকাইছিলোঁ অভিনয় কৰিবলৈ শিকাইছিলোঁ খেলা ধূলাত কেনেকৈ অংশগ্ৰহণ কৰিব লাগে মানে সকলো স্কলাষ্টিক এণ্ড নন স্কলাষ্টিক এই দুয়োটা দিশতে ল'ৰা ছোৱালী কেনেকৈ আগুৱাই নিব পাৰি মই দুয়োটা সমানে গুৰুত্ব দিছিলোঁ আৰু ল'ৰা ছোৱালীৰ কাৰণে মই লাগি আছিলোঁ আৰু স্বাস্থ্যটো শাৰীৰিক স্বাস্থ্য ভাল লাগিব মানসিক স্বাস্থ্যটোও ভাল লাগিব আৰু তাৰ দৃঢ় সংকল্প লাগিব ষ্ট্ৰং ডিটাৰমিনেশ্যন লাগিব আমি কওঁ আমাৰ স্কুলবিলাকে কৈছোঁ যে আমাৰ ল'ৰা ছোৱালী বৌদ্ধিকভাৱে দুৰ্বল সেইটো নহয় যদি চেষ্টা কৰা হয় তেতিয়াহ'লে যিকোনো ল'ৰা ছোৱালীয়ে যিকোনো কাম কৰিব পাৰে মই ক্লাছত বাৰে বাৰে কৈছিলোঁ যে তোমালোকে গাঁৱৰ ছোৱালী বা ল'ৰা ছোৱালী বুলি আক্ষেপ কৰিব নালাগে আমি একেটাই কৰ্চকে পঢ়াই আছোঁ একেখন কিতাপে আমি পঢ়াই আছোঁ চেষ্টা যদি কৰা ভালদৰে যদি পৰিশ্ৰম কৰা তোমালোকে ভাল ভাল ৰিজাল্ট কৰিব পাৰিবা নোৱাৰাৰ কোনো কাৰণ নাই আৰু আমাৰ ল'ৰা ছোৱালীৰ তেনেকুৱা প্ৰতিভা আছে প্ৰতিভা নথকা নহয় কিন্তু সেই প্ৰতিভা বিকশিত কৰিবৰ কাৰণে যিবোৰ পৰিৱেশ লাগে পৰিস্থিতি লাগে সা সুবিধা লাগে আমি ধৰক ঘৰতো হয়তো পোৱা নাই বাহিৰতো হয়তো পোৱা নাই কিন্তু প্ৰতিভা আছে মই বহুত ল'ৰা ছোৱালী পাইছোঁ পঢ়াইছোঁ এনেকৈ পাইছোঁ যে প্ৰতিভা আছে তেওঁলোকৰ ভিতৰত প্ৰতিভা আছে জানিবলৈ বুজিবলৈ শিকিবলৈ তেওঁলোকৰ মন এটা আছে হেঁপাহ এটা আছে কিন্তু সেই যে পৰিশ্ৰম কৰিব লাগিব খুব খাটিব লাগিব সেইটোত বহুতে এলাহ কৰে আৰু সেইটোৱেই দুখ আলস্য সেই আলস্যটোৰ কাৰণে এইটো হৈছে মই কওঁ ছাত্ৰ ছাত্ৰীসকলৰ যে ছাত্ৰ জীৱনৰ আটাইতকৈ ডাঙৰ এটা অভিশাপ আছে সেইটো হ'ল আলস্য এলাহ এৰিব লাগিব এলাহ নেৰিলে কেতিয়াও আমি ভাল কাম কৰিব নোৱাৰিম কিন্তু জীৱন গঢ়িবলৈ হ'লে ছাত্ৰ অৱস্থাৰ পৰাই জীৱনটো গঢ়িব লাগিব কাৰণ মানুহৰ জীৱনৰ ভেটি হ'লে বাল্যকাল ছাত্ৰ অৱস্থাটো এই ফাউণ্ডেশ্যন অফ এভৰিৱান চলায় এই ফাউণ্ডেশ্যন যদি দৃঢ় হয় সবল হয় ইয়াৰ ভেটিটোৰ ওপৰত আমি সহজ নিৰ্মাণ কৰিব পাৰিম কিন্তু ভেটিটো যদি দুৰ্বল হয় মই কটন কলেজ নালাগে দিল্লী নালাগে বম্বে নালাগে য'তেই মই পঢ়া শুনা নকৰোঁ কেলৈ মই কেতিয়াও ছাকচেছ হ'ব নোৱাৰিম যে ছাকচেছ হ'বলৈ হ'লে ভেটিটো গঢ়িব লাগিব আৰু ভেটিটো গঢ়িব লাগিব প্ৰাথমিক বিদ্যালয়ৰ পৰা তলৰ পৰাই গঢ়িব লাগিব ভেটিটো শক্তিশালী কৰিব লাগিব এই ভেটিটো শক্তিশালী কৰিবলৈ ল'ৰা ছোৱালীক যিখিনি প্ৰেৰণা দিব লাগে সেই প্ৰেৰণা ল'ৰা ছোৱালীক পাব লাগিব এতিয়া আমাৰ অসমত এতিয়া বাৰু পাইছে বহুত সা সুবিধা আছে তেতিয়া আমাৰ দিনত তেনেকুৱা প্ৰেৰণা তেনেকুৱা নাছিল এইখিনি কিন্তু আমি ল'ৰা ছোৱালীক দিবলৈ চেষ্টা কৰিছোঁ সদায় আমি এনকাৰেজ কৰিছিলোঁ প্ৰেৰণা দিবলৈ চেষ্টা কৰিছোঁ তোমালোকে পাৰিবা তোমালোকৰ ভিতৰত প্ৰতিভা আছে কিন্তু তোমালোকে তাক ব্যৱহাৰ কৰিব জানিব লাগিব সেইটো মই এতিয়াও কওঁ এতিয়াও মই লাগি আছোঁ মই 25 বছৰ ইয়াত শিক্ষকতা কৰাৰ পিছতো কিন্তু আৰু 20 বছৰ মানে ক'ভিডৰ আগলৈকে মই কিন্তু শিক্ষক হৈ আছিলোঁ আৰু এতিয়াও মই শিক্ষক বুলিয়েই ভাবোঁ তেতিয়াও অসমৰ বিভিন্ন ঠাইত অসমেই নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰলৈ গৈছোঁ অৰুণাচললৈ গৈছোঁ মেঘালয়লৈ গৈছোঁ এতিয়া অসমৰ বাহিৰত আন আন ঠাইবিলাকত মই গৈছোঁ আৰু ক্লাছত গৈ মই ক্লাছ কৰিছোঁ এতিয়াও মই যাওঁ এতিয়াও এম ভি স্কুললৈ যাওঁ গাৰ্লছ হাই স্কুললৈ যাওঁ নিকেতনবিলাকলৈ যাওঁ মই ল'ৰা ছোৱালীক লগ পাই মই ভাল পাওঁ মোৰ যেন আকৌ সেই 16-17 বছৰীয়া ল'ৰা এটা হৈ গ'লে মোৰ তেনেকুৱা যেন লাগে মোৰ যে বয়স হৈছে মোৰ কিবা এটা হৈছে সেই ভাৱটো মোৰ নাহে প্ৰেৰণা দিবৰ কাৰণে কিবা কিবি ক'বৰ কাৰণে পঢ়াবৰ কাৰণে মোৰ ভাল লাগে ছাৰ কিন্তু মোৰ প্ৰশ্ন এটা মনলৈ আহিছে এই যে আপুনি এটা খুব শক্তিশালী এটা মন এটা যে আপোনাৰ ভিতৰত এতিয়াও আছে গতিকে সেই শক্তিশালী মনটো
আপুনি কেনেকৈ আহৰণ কৰিলে এই শক্তিশালী মনটো আপোনাৰ পৰিয়ালৰ পৰা আহিল নে আপুনি অনুশীলন কৰি পালে নে এই মনটো আপোনাৰ কেনেকৈ আহিলে যে এই যে শক্তিশালী মন এটা আপোনাৰ ভিতৰত এতিয়াও দুৰ্দান্ত মন এটা যে এতিয়াও আছে আপোনাৰ ছাত্ৰ ছাত্ৰী দিলে হয় হয় ক্লাছৰুমত সোমাই গৈ যেতিয়া দেখিলোঁ ইমানবোৰ ল'ৰা ছোৱালী ইমান একান্ত মনেৰে শুনি থাকে তেতিয়া মই ভাবিছোঁ আই কেন ডু ছামথিং ফৰ দেম আই কেন চেঞ্জ দেয়াৰ লাইফ কিন্তু মই কিবা এটা দিব পাৰিম সেই কিবা এটা দিবৰ কাৰণে মই তেতিয়া লাগি গ'লোঁ মই কোনো প্ৰশিক্ষণ লোৱা নাই মই আগতে বেছি মই লোৱা নাই কিন্তু মই মনতে ভাবিলোঁ যে এনেকৈ পঢ়াব লাগিব এনেকৈ পঢ়ালে ল'ৰা ছোৱালীৰ মনত সোমাব মানে সেই সত্যটো আপোনাক বান্ধি পেলালে মানে মহাত্মা গান্ধীয়ে কৈছিলে যে আমি সত্যক ধৰি ৰাখিব নোৱাৰোঁ সত্যহে আমাক ধৰি ৰাখে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সেই নিষ্পাপ মুখবিলাকে আপোনাক সেই সত্যটোৱে আপোনাক প্ৰেৰণা দিলে যে এওঁলোকৰ কাৰণে মই কিবা এটা কৰিব পাৰিম আৰু মই কৰিব লাগিব আৰু ঈশ্বৰে মোক এই কাৰণে পঠিয়াইছে মই ঈশ্বৰক খুব বিশ্বাস কৰোঁ যে এই কাৰণে মোক পঠিয়াইছে নহ'লে মোক অন্য কিবা কিবি চাকৰি হ'লে পঠিয়াই দিলেহেঁতেন মোক পঠিয়াইছে আৰু মই এওঁলোকক কিবা কৰিব পাৰিম আৰু এনেকৈ লাগি থাকে ল'ৰা ছোৱালী প্ৰথমৰ পৰাই মই পাইছোঁ প্ৰথম ক্লাছটো লোৱাৰ পৰাই ওলাই অহাৰ পিছতেই কিবা এটা যেন আলোড়নৰ সৃষ্টি হৈ গ'ল কাৰণ মই কেতিয়াও কিতাপ হাতত লৈ পঢ়োৱা নাই নেভাৰ চেয়াৰত বহি বহি মই কেতিয়াও পঢ়োৱা নাই আৰু মই আজিকালি শিক্ষকক মই এইটো কথা কওঁ যে চেয়াৰত বহি বহি শিক্ষা নহয় পাঠ্যপুথি চাই চাই শিক্ষা নহয় কেনেকৈ কি কৰিব লাগে সেইটো কৈছোঁ আৰু সেইটো মই গোটেই জীৱনটো মই মানিছোঁ চাকৰি জীৱনৰ সাংঘাতিক সুখানুভূতিৰে আপুনি আপোনাৰ চাকৰি জীৱন শেষ কৰিলে মুঠতে হয় হয় গতিকে আৰ্থিকভাৱে মই কি পাইছোঁ কি নাই মই নাজানো সেইটো কাৰণে মই কেতিয়াও চিন্তাও কৰা নাই কিন্তু মই যিখিনি পালোঁ মৰম স্নেহ ছাত্ৰ ছাত্ৰীৰ পৰা তেওঁলোকৰ অভিভাৱকসকলৰ পৰা সমাজখনৰ পৰা সেইটো মোক কেতিয়াও সেই দিন মই পৰিশোধ কৰিব নোৱাৰিম এতিয়াও মই ঋণী হৈ আছোঁ মই পালোঁ ঢেৰ কিন্তু সেই অনুপাতে যেন মই দিব নোৱাৰিলোঁ মই ব্যৰ্থ হ'লোঁ নেকি আমি যেতিয়াই মানে কোনোবা ছাত্ৰীৰ মুখত যিহেতু আপুনি প্ৰায় ২৫ বছৰ আপুনি গাৰ্লছ হাইস্কুলত আপুনি শিক্ষকতা কৰিলে প্ৰতিগৰাকী বাইদেউ আমি যেতিয়া লগ পাওঁ প্ৰত্যেকৰে মুখতে যে সুধাময় দাস ছাৰ মই নাজানিম মই তেনেকৈ লগ পোৱা নাই তেনেকৈ মই মোৰ কৰ্তব্য মই কৰি গৈছোঁ সুন্দৰ ছাৰ হয় ছাৰ আমাৰ এই অনুষ্ঠানটো বহু শিক্ষাগুৰুৱে চাই আছে যিসকলে নতুনকৈ শিক্ষাবৃত্তিত জড়িত হ'ব আহিছে গতিকে সেইসকল শিক্ষাগুৰুলৈ আপুনি এনেকুৱা এটা কি ধৰণৰ এটা মন্ত্ৰ দিব যে যিহেতু আপুনি অভিজ্ঞতাৰে পুষ্ট এগৰাকী শিক্ষাগুৰুসকলে বহুত কিবা কিবি জানে আৰু মই ক'লোঁ শিক্ষাগুৰুসকলৰ প্ৰশিক্ষণৰ লগত মই জড়িত হৈ আছিলোঁ আৰু টেটৰ যিসকল শিক্ষাৰ্থী তেওঁলোকৰ কেম্প এটা কোৰ্চ এটা কামপুৰ কলেজত হৈছিলে তাতো মোক মাতিছিলে তাতো মই ক্লাছ ল'বলৈ গৈছোঁ গতিকে আজিকালি মই এতিয়া যিটো অনুভৱ কৰিছোঁ যে টিচিঙৰ প্ৰশিক্ষণ নোলোৱাকৈ কোনো শিক্ষক শ্ৰেণীকক্ষত প্ৰৱেশ কৰিব নালাগে চৰকাৰে এই নীতিটো এতিয়া হয়তো কৰিছে বা কৰিবলৈ চেষ্টা কৰিছে এইটো কৰিব লাগে কোনো প্ৰশিক্ষণ নোহোৱাকৈ BMA পাছ কৰিছে ভালদৰে পাছ কৰিছে কিন্তু BMA ভালদৰে পাছ কৰি যে ভাল শিক্ষক হ'ব সেইটো নহয় পাণ্ডিত্যৰ লগত শিক্ষকতাৰ কোনো সম্পৰ্ক নাই এজন ডাঙৰ পণ্ডিত এজন ভাল শিক্ষক নহ'ব পাৰে আৰু এজন খুব কম পাণ্ডিত্য থকা এজন ব্যক্তি খুব ভাল শিক্ষক হ'ব পাৰে সেইটো ব্যক্তিগত ৰুচি আৰু অভিৰুচিৰ ওপৰত নিৰ্ভৰ কৰে তথাপিও শিক্ষক হ'বলৈ যাওঁতে শ্ৰেণীকক্ষলৈ সোমাই যোৱাৰ আগতে এজন শিক্ষকে গোটেই কথাখিনি জানি ল'ব লাগিব গতিকে চৰকাৰক আমি আগতে কৈছোঁ বাৰে বাৰে কৈ আছোঁ যে প্ৰশিক্ষণ নোহোৱাকৈ শিক্ষকতাৰ প্ৰশিক্ষণ নোহোৱাকৈ এই এদিনীয়া 10 দিনীয়া 12 দিনীয়া 15 দিনীয়া প্ৰশিক্ষণৰ আমাৰ কথা নাই দীৰ্ঘদিনীয়া প্ৰশিক্ষণ এজন ব্যক্তিক শিক্ষক হিচাপে তেওঁক গঢ়ি তুলিব লাগিব যেনেকৈ ডক্টৰ হ'বলৈ হ'লে 5 বছৰ পঢ়িব লাগে ইঞ্জিনিয়াৰ হ'বলৈ হ'লে 4 বছৰ পঢ়িব লাগে এজন উকিল হ'বলৈ হ'লে পঢ়িব লাগে শিক্ষক হ'বলৈ পঢ়িব নালাগে নেকি এইটোৱেই চৰকাৰে আটাইতকৈ ডাঙৰ ভুল কৰিলে যাৰ কাৰণে শিক্ষাৰ আজি এই চৰম অৱস্থা হৈছে আৰু শিক্ষাৰ এই বিফলতাৰ কাৰণেই আমি আজি এখন ভাল সমাজ গঢ়িব পৰা নাই নৈতিকতা সম্পূৰ্ণ মানুহ আমি গঢ়িব পৰা নাই মানৱীয় মূল্যবোধ সম্পন্ন মানুহ আমি গঢ়িব পৰা নাই ইয়াৰ মূলতে হৈছে আমাৰ শিক্ষা ব্যৱস্থাত কিছুমান আশা থাকি গ'ল সেইখিনি তেতিয়া আমি নিৰ্মূল কৰিব পাৰিব লাগিছিল যে আমেৰিকাত কেইবছৰমান আগতে এডুকেশ্যন কাউন্সিলে এটা সমীক্ষা চলালে যে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিবলৈ হ'লে ভাল শিক্ষা দিবলৈ হ'লে আমি কি কৰিব লাগিব তেওঁলোকে 3টা কথা ক'লে দি কোৱালিটি অফ এ নেশ্যন depends upon the quality of his citizens
এখন ৰাষ্ট্ৰৰ মানদণ্ড তেওঁৰ জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰে, চিটিজেন বা নাগৰিকসকলৰ ওপৰত নিৰ্ভৰ কৰে। নাগৰিকসকলৰ মানদণ্ড যদি ভাল হয়, ৰাষ্ট্ৰৰ মানদণ্ড নিশ্চয় ভাল হ'ব। যদি কোৱালিটি অফ এ নেশ্যন ডিপেণ্ডছ আপন দ্য কোৱালিটি অফ ইটছ চিটিজেনছ হয়। নেক্সট ক'লে দি কোৱালিটি অফ দ্য চিটিজেনছ ডিপেণ্ডছ আপন দ্য এডুকেশ্যন দে ৰিচিভ। এতিয়া নাগৰিকসকলৰ মানদণ্ড কিহৰ ওপৰত নিৰ্ভৰ কৰিছে? তেওঁলোকে যিটো শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে, যদি সেই শিক্ষা ব্যৱস্থাৰ মানদণ্ড উচ্চ হয়, কোৱালিটি এডুকেশ্যন যদি পাইছে, তেওঁলোকে কোৱালিটি পাৰ্চন হ'ব। গতিকে শিক্ষাৰ মানদণ্ডটো উচ্চ হ'ব লাগিব। থাৰ্ড, শিক্ষকসকলৰ কাৰণে সেইটোৱেই লাগতিয়াল যে কোৱালিটি অফ এডুকেশ্যন কিহৰ ওপৰত নিৰ্ভৰ কৰে? তাৰ উত্তৰটো দিছে দি কোৱালিটি অফ এডুকেশ্যন ডিপেণ্ডছ আপন দ্য কোৱালিটি অফ টিচাৰ্ছ। এই তিনিটাৰ পৰা আমি কি পালোঁ? এখন ৰাষ্ট্ৰৰ মানদণ্ড নিৰ্ভৰ কৰে শিক্ষকসকলৰ মানদণ্ডৰ ওপৰত। মই ক'লো আগতেই, যেনে শিক্ষক তেনে ছাত্ৰ। ছাত্ৰ বেলেগে নহয়, ছাত্ৰ বনাব লাগিব, নিৰ্মাণ কৰিব লাগিব, তৈয়াৰ কৰিব লাগিব। এই জন্মসূত্ৰে মানুহ হৈ নাহে, আমি বনাব লাগিব। কোনে বনাব? শিক্ষকসকলে বনাব। আৰু ছাত্ৰসকলে যে ভালকৈ বনাব, ৰাষ্ট্ৰখন আমাৰ ভাল হ'ব। সেইকাৰণে কৈছে যে দি ডিগনিটি অফ আৱাৰ নেশ্যন ডিপেণ্ডছ আপন দ্য ডিগনিটি অফ আৱাৰ ষ্টুডেণ্টছ। এতিয়া ল'ৰা ছোৱালীক আমি ভাল কৰিব লাগিব, ছাত্ৰ ছাত্ৰীক আমি ভাল কৰি গঢ়িব লাগিব। কোনে কৰিব? কোনোবাই দায়িত্ব ল'ব লাগিব। একাউণ্টেবিলিটি কাৰ? দায়বদ্ধতা কাৰোবাৰ হাততো থাকিব লাগিব। আমি চৰকাৰক গালি পাৰি থাকিলেতো নহ'ব। চৰকাৰৰ নীতি ব্যৱস্থা চব ঠিক কৰিব, শিক্ষক নিযুক্তি দিব, প্ৰশিক্ষণ দিব। কিন্তু শ্ৰেণীকক্ষত গৈ ল'ৰা ছোৱালীৰ আগত পাঠদান কৰিব কোনে? শিক্ষকসকলে কৰিব। শিক্ষকসকলে যদি ভাল পাঠদান কৰে, ভাল শিক্ষা যদি দিয়ে, নীতি নিয়ম মানি যদি কৰে, আজিকালি মডাৰ্ণ এডুকেশ্যন বহুত থিয়ৰী আছে। এভৰিথিং ইজ বি ডিটাৰমিণ্ড। এজন শিক্ষক ক্লাছৰুমত সোমাব, কেনেকৈ সোমাব, তেওঁ কেনেকৈ পঢ়াব, কি কৰিব, এই গোটেইবোৰ প্ৰি ডিটাৰমিণ্ড হৈ আছে। বিশেষজ্ঞসকলে এইবোৰ উলিয়াই থৈ দিছে। ফৰ দ্য স্কিলছ অফ টিচিং, টিচিঙৰ কাৰণে কিছুমান স্কিল লাগে। 18টা স্কিল দিছে তেওঁলোকে। এইবোৰ স্কিল টিচাৰসকলে জানিব লাগিব, আয়ত্ব কৰিব লাগিব। আয়ত্ব কৰিলেই নহ'ব, শ্ৰেণীকক্ষত তাক প্ৰয়োগ কৰিব পাৰিব লাগিব। টিচিং ইজ এ ভেৰি ডিফিকাল্ট জব, ভেৰি ভেৰি ডিফিকাল্ট জব, আৰু বৰ আনন্দদায়ক। যিকোনো মানুহ মই কোনো শিক্ষক হ'ব নোৱাৰে। এজন পণ্ডিত হ'ব পাৰে, ডাঙৰ পণ্ডিত হ'ব পাৰে, এজন ভাল শিক্ষক নহ'ব পাৰে। আমি শুনিছিলোঁ ক'ৰবাত আইনষ্টাইন এজন বোলে খুব ভাল শিক্ষক নাছিল, কিন্তু আইনষ্টাইনৰ পণ্ডিত আজিলৈকে বিশ্বই সৃষ্টি কৰিব পৰা নাই। কিন্তু এজ এ টিচাৰ হি ৱাজ নট এ গুড টিচাৰ। মই যিটো পঢ়িছোঁ পাইছোঁ সেইটোৰ পৰা কৈছোঁ, বৰ ভাল নাছিল। কিন্তু ৰাধাকৃষ্ণ পণ্ডিতো আছিল, পণ্ডিতো আছিল, শিক্ষক হিচাপে অসংখ্য জনপ্ৰিয় আছিল। গতিকে দুয়োটা সকলোৰ লগত একেলগে নিমিলে। গতিকে শিক্ষকসকল সাৱধান হ'ব লাগিব। আজি ল'ৰা ছোৱালীৰ ৰিজাল্ট বেয়া হৈছে বা কিবা বেয়া হৈছে, দোষাৰোপ কাক কৰা হয়? শিক্ষকসকলকে কৰা হয়। কিন্তু আচলতে তিনিজন মানুহৰ প্ৰভাৱ পৰে। যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঠনত তিনিজনৰ প্ৰভাৱ অপৰিহাৰ্য। আমাৰ কোৱা হৈছে মাতৃদেৱ হ'ব, পিতৃদেৱ হ'ব, আচাৰ্যদেৱ হ'ব। এই তিনিজনৰ প্ৰভাৱৰ পৰা কোনো ল'ৰা ছোৱালী আঁতৰি যাব নোৱাৰে। পিতৃ মাতৃৰ প্ৰভাৱ, লগতে শিক্ষকজনৰ প্ৰভাৱ। এই তিনিজনৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হৈহে ল'ৰা ছোৱালীয়ে নিজৰ জীৱনটো গঢ় লৈ উঠে। ঘৰখন আমাক লাগিব। হোম ইজ দ্য বেষ্ট স্কুল এণ্ড মাদাৰ ইজ দ্য বেষ্ট টিচাৰ। মাৰ অৱদান থাকিব লাগিব। পিতৃতকৈ মাকৰ দায়িত্ব বেছি। আৰু পিতৃ মাতৃৰ পৰাই, বিশেষকৈ মাতৃৰ পৰা প্ৰায় 79% কোৱালিটি সন্তানে আহৰণ কৰে। গতিকে মাতৃগৰাকীৰ দায়িত্ব আৰু বেছি। সেইকাৰণে মাতৃদেৱ হ'ব বুলি কোৱা হৈছে। মাতৃগৰাকী যাৰ ভাল, যি ঘৰত ভাল, ল'ৰা ছোৱালী বেয়া হ'ব নোৱাৰে। নেপোলিয়ন বোনাপাৰ্টে কৈছে, মোক এগৰাকী ভাল মাতৃ দিয়া, মই এটা ভাল জাতি দিম। গতিকে গোটেইখিনি মাতৃৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে ঘৰখন নিৰ্ভৰ কৰিব মাতৃগৰাকীৰ ওপৰত।
ঢেৰ ক'লো কিবা কিবি খুব সুন্দৰ কম পৰিৱেশৰ সুন্দৰ ছাৰ ভিতৰত। হয় হয় খুব খুব সুন্দৰ ভাবি চিন্তি কোৱা ছাৰ, নাই, যি একদম মনলৈ আমি- আহিছে হয় তাকে হয় কৈছোঁ। হয় ছাৰ খুব ভাল লাগিলে। আৰু দ্বিতীয়তে আমাৰ দৰ্শকসকলৰ মাজলৈ এটা খুব সুন্দৰ বাৰ্তা গৈছে। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী অনুষ্ঠানটো চাই আছে, মই ভাবিছোঁ আপোনালোকলৈও এটা খুব সুন্দৰ বাৰ্তা গৈছে। আমি সুধাময় দাস ছাৰ সেইগৰাকী পৰম পূজনীয় শিক্ষাগুৰুক আজি আপোনালোকৰ সন্মুখলৈ আনিব পাৰিলোঁ। মই গতিকে শিক্ষাৰ্থী, শিক্ষাগুৰু নহয়, শিক্ষাৰ্থী। সেই সৌভাগ্য আমাৰ হ'ল। গতিকে ছাৰ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আমি নিউজ হেল্প প্লাছৰ তৰফৰ পৰা। মোৰ পৰীক্ষা থাকিল যি লক্ষ্যৰ উদ্দেশ্যলৈ আগবাঢ়ি গৈছে হয় হয় মানুহৰ মূল বস্তু সেইটো আমাক শান্তি শান্তি লাগে আমাক। হয় হয় ছাৰ হয় সুখী জীৱন আমি কেনেকৈ আৰম্ভ কৰিব পাৰোঁ, এটা ভাল শ্লোগান। হয় এইটো শ্লোগান কৰি ৰাখিলে নহ'ব, হয় হয় এইটো এটা বাণীলৈ ৰূপান্তৰিত কৰিব লাগিব। লাগিব। হয় মোৰ আশীৰ্বাদ থাকিল। প্ৰণাম প্ৰণাম ছাৰ ঈশ্বৰ মংগল কৰক। প্ৰণাম ছাৰ।